এয়া জম্মুৰ কাটৰা ষ্টেচনত ৱেইট কৰি আছোঁ বন্দে ভাৰত ট্ৰেইনত শ্ৰীনগৰ যাম মই বৈষ্ণৱ দেৱী আহিছিলোঁ মাতাক ওপৰত চৰাই কৰি মাতাৰ পূজা পাতি কৰি পেলাই আহিলোঁ আৰাধনা কৰি দুদিন ধৰি এয়া বন্দে ভাৰত ট্ৰেইনলৈ আহি আছোঁ এই 2:55 যাব 2:55 PM আৰু তাতে 6টাতকৈ 5 মিনিট আগত পাবগৈ 8:30লৈকে দিন হৈ থাকে এয়া মই ষ্টেচনত এই চবেই চেলফি কৰি আছে আৰু বন্দে ভাৰতৰ ইমান ধুনীয়া ট্ৰেইন আৰু চাওকচোন চবেই কৰি আছে মই অৱশ্যে লাষ্টতহে আহি কৰিলোঁহি এনেই চেলফিটো নকৰি বেলেগ ফটোবোৰ কৰিছিলোঁ আৰু বেলেগ ক্লিপবিলাক লৈছিলোঁ এয়া বহিলোঁ বন্দে ভাৰতত ধুনীয়াকৈ বহি পেলাই ভাল লাগে একদম এনভাইৰনমেণ্টটো ফৰেন এটা ফিল আহি যায় ফৰেনত গৈছোঁ যেন বিৰাট ভাল লাগে আৰু বন্দে ভাৰতত বহি পেলাই এয়া বহিছোঁ তাৰপিছত ষ্টাৰ্ট হৈ গ'ল বনিহাললৈকে ইমানেই হেৰি আছে নহয় এটাতো 12.5 কিলোমিটাৰৰ কাৰণ ইমান ডাঙৰ পাহাৰবোৰৰ তলেদিয়ে বনাইছে ৰাস্তাবোৰতো একেবাৰে হেৰি হয় বিৰাট ওখ ওখ পাহাৰ মোবাইলত নাহে একদম টানেল এতিয়া কেইটা হ'ব গুগলত চাব লাগিব 30-40টামান হ'ব চাগে বনিহালৰ পৰাহে অলপ প্লেইন আৰু কাশ্মীৰত ইমানেই ধান খেতি হৈছে নহয় আনকি শ্ৰীনগৰতো ধান খেতি শ্ৰীনগৰ চিটি এৰিয়াটো ধান খেতি হৈছে মাজে মাজে একদম বনিহালৰ পৰাতো এয়া দিছে বন্দে ভাৰতত বিশেষ এটা খাচ নহয় আৰু খোৱাটো কাৰণ আবেলি নাস্তা দিছে আৰু ড্ৰাই সমোচা এটা দিছে তাৰপিছতে এই বিস্কুট ইমান ওখ ওখ পাহাৰ কিন্তু হেৰিত নাহে আৰু আমি কি সংগলদান ষ্টেচন পালোঁ বনিহাল ষ্টেচনটো মেইন তালৈকে লোকেল বহুত 6-7খনমান ট্ৰেইন চলে বাৰু শ্ৰীনগৰৰ পৰা এই আমি গৈহে আছোঁ কিন্তু যিবিলাকে বন্দে ভাৰত মিছ কৰে তেওঁলোকে হেৰিলৈকে মানে বাছ বা তেনেকুৱা শ্বেয়াৰৱালা গাড়ীত যাবলগীয়া হয় আৰু টানেলৰ মাজে মাজে এই ডাঙৰ ব্ৰিজখন আছে চেনাব নদীৰ ওপৰৰ ব্ৰিজখন যে একদম ফেমাছ আইফল টাৱাৰতকৈ ওখ আৰু এখন আছে অঞ্জু ব্ৰিজ নামটো মই বাৰু লিখি দিম মই অকণমান সেই ব্ৰিজখন প্ৰথমতে পায় এইখন অৱশ্যে আমি হেৰিৰ পৰাহে লৈ লৈছোঁ চবেই লৈছোঁ ময়ো ল'লোঁ আৰু এই যে স্ক্ৰীনত আহি আছে নহয় এই ব্ৰিজখনৰ কথাটো এনাউন্স হৈ আছে মানে কমেণ্ট দিব এই ব্ৰিজখন কেনেকুৱা হৈছে বুলি কৈ এইখিনি আগৰ আৰু উদ্বোধনৰ এইখন ব্ৰিজখন কমেণ্ট দিব আমি দেখিছোঁ তিনিটা চিট নহয় গতিকে মানে কিবাকৈ থিয় হয় এইখন ব্ৰিজখন নিজে তললৈ গৈ সেই ব্ৰিজখনৰ পৰা হেৰি দিহে ল'ব লাগিব ড্ৰোন দিয়ে ৰেলত গৈ থাকোঁতে ব্ৰিজখন ল'ব নোৱাৰি আৰু এইবিলাক ষ্টেচনবিলাক পায়ে আছে খাছ ষ্টেচনবোৰ গুগলতে চাই ল'ব কাৰণ বন্দে ভাৰতখন গোটেইখিনি জেগাতে নৰখায় 3 ঘণ্টাত পাই যায় আৰু কাটৰা SVDK মানে শ্ৰীমাতা বৈষ্ণৱ দেৱী কাটৰাৰ পৰা শ্ৰীনগৰলৈ 3 ঘণ্টা লাগে বন্দে ভাৰতত আৰু লোকেল ট্ৰেইন যদি চলে তেতিয়াহ'লে চাগে 4 ঘণ্টা বা 4.5 ঘণ্টামান লাগিব এইখন লোকেল ট্ৰেইন দেখা পাইছেনে এই বনিহাল পাই গৈছে এয়া এই লোকেল মানুহবোৰে অহা যোৱা কৰে চাকৰি বাকৰি বিজনেছৰ মানুহবোৰ এই বনিহাল ষ্টেচন এইটো বনিহালৰ পৰা অৱশ্যে প্লেইন এৰিয়া আহে টানেল এই সৰু এই যে ব্ৰিজবোৰ থাকে যে ৰোডৰ ওপৰত সেই সেনেকুৱাবোৰ টানেল টানে দুটাই বনিহালৰ পিছত আৰু খুব ভাল লাগিলে এই বৰফৰ দিনততো বৰফেই পৰিব আৰু জানুৱাৰী মানৰ পৰা ডিচেম্বৰ মানৰ পৰা এইবিলাক জেগাত বৰফ পৰি থাকে কিন্তু এতিয়া যিহেতু বৰফ নাই গতিকে ধুনীয়া ধানৰ খেতি বনিহালৰ পৰা যে ইমানেই ধানৰ খেতি নহয় বাকীতো ফ্ৰুইট খেতিবোৰ আছে সেইবোৰ পিস্তা বাদামৰ পৰা আৰম্ভ কৰি আখৰোট অলমণ্ড এই গোটেইবিলাক খেতিয়ে হয় আৰু বেলেগ বহুত ড্ৰাই ফ্ৰুট আছে আৰু গোটেই আপেলবোৰ অৱশ্যে অলপ পাহাৰৰ ওখবিলাকতে হয় আমিতো প্লেনেৰে গৈ আছোঁ কাৰণ একেখন এৰিয়াতে পাহাৰো থাকে প্লেনো থাকে আৰু ট্ৰেইন লাইনটো এনেকৈ প্লেনৰ পৰা তলত কাটি পেলাই আণ্ডাৰগ্ৰাউণ্ড কৰি বনাইছিলে এইবিলাক ধানৰ খেতি ইমান ভাল লাগে নহয় মোৰ ধানৰ যে ৰোৱা নষ্টালজিক হৈ পৰে মোৰ মনটো অতীতৰ কথালৈ এতিয়াতো মই মোৰ স্পেচৰ কথা চাই পাই গ'লোঁ শ্ৰীনগৰ ষ্টেচন
ইমান ভাল লাগে গোটেইবিলাকে মানে হেৰি কাঠেৰে হেৰি কৰা আৰু শ্ৰীনগৰৰ যিমান বাস্তৱ আছে চব কাঠৰ হয় একদম কাঠৰ এয়া উঠি আছোঁ এই সন্মুখত ফ্ৰী বাছ আছিলে অৱশ্যে এই ৰঙা AC বাছ আৰু গোটেই অমৰনাথৰো বহুত মানুহ আহিছে এইবিলাক বুকিং কৰি থোৱা এই বাছত লৈ গৈছে আৰু শ্ৰীনগৰ ৰঙা AC বাছবোৰ লেডি ফ্ৰী হয় ইমানেই ভাল কথা নহয় ৰঙা AC বাছবোৰ লেডি ফ্ৰী আৰু চবে কি ধুনীয়াকৈ ৱেলকাম জনাইছে মোকো অমৰনাথ বুলি ভাবি মোক বহাইছিলেগৈ তেতিয়া মই যেতিয়া কোনো মই অমৰনাথ নহয় তেতিয়াহে মই বেলেগলৈ গৈ এনেতো অটোবোৰে অকণমান দাম বেছিকৈ খোজেই শ্বেয়াৰৱালাবোৰে কম বাৰু কাৰণ 14 কিলোমিটাৰমান হয় ডাল গেট বুলি কয় ডাল গেটৰ লগতে ডাল লেকটো আছে লেক মানে এইটো মস্ত লেক সাগৰ বুলিয়ে ক'ব লাগিব আৰু তাৰ চাৰিওফালেদি ঘূৰি বাছে বাছে লোকেল বাছত ফুৰি এইয়া এখন ফ্ৰী হয় AC বাছ এখন উঠিলোঁ আৰু মোক বহিব দিলে জাষ্ট উঠিছিলোঁহে পিছত লেডিৰ কাৰণে 4টা ছিট মানে 8টামান ছিট ৰিজাৰ্ভ আৰু 4টা ৰ' ৰিজাৰ্ভ আচ্ছা ছিংগুল ছিট হয় 4টা ছিট ৰিজাৰ্ভ আছে আৰু বেলেগ ছিটতো লেডি বহিব পাৰে আমি বাছত গৈ আছোঁ যিহেতু 13-14-15 কিলোমিটাৰ মানে হয় হেৰিলৈকে ডাল গেটতে গোটেইখিনি আছে আৰু ঘাট নম্বৰ 1 ঘাট নম্বৰ 2 মই ঘাট নম্বৰ 1তে ল'লোঁ বাৰু হোটেলটো আগৰ পৰা বুকিং কৰি থোৱা নাছিলোঁ এই মাতেই নহয় আৰু খুব ভাল হোটেলে পালোঁ বাৰু পিছত দিম তাৰ ভিডিঅ' আশা কৰিছোঁ ভিডিঅ'বোৰ চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভৱিষ্যতৰ যাতে মোৰ কুকিং আৰু এনেকৈ ফুৰা চকা বা ডেইলি লাইফষ্টাইলখিনি চাই বুলি আশা ৰাখিলোঁ মানে অনুৰোধ কৰিলোঁ আশাও ৰাখিলোঁ অনুৰোধো কৰিলোঁ আৰু এই গৈ আছে এইবিলাক লোকেল চলি আছে লোকেল মানে যিবিলাকে পেহেলগাম বা হেৰিত যায় গুলমাৰ্গ সেইটো কাৰণে যে 18 ছিটাৰ টাবেৰা টাইপৰ কিন্তু গুলমাৰ্গত এতিয়া তলত গৰম নাই আনকি শ্ৰীনগৰতো বহুতেই গৰম লাগিল কিন্তু ৰাতিলৈ প্ৰচণ্ড বৰষুণ হ'ল মই লালচক যেতিয়া গ'লোঁ এতিয়া মই আহি থকা এই টাইমত মানে 7টামান বাজি গ'ল আৰু হোটেলটো লওঁতে কাৰণ 6টাত নামিছোঁ এইফালে আধা ঘণ্টাৰ বেছি লাগিলে বাছত কাৰণ এইবোৰ বাছ ৰখাই আহে নহয় ষ্টপবিলাকত হোটেল লৈ পেলাই তাৰপিছত মই ব'টিং কৰিলোঁ আৰু ভালেই হ'ল মই পিছদিনাখন পচন্দ ৰ'দ আছিল ভাল নাপালোঁ হয় তাত অলপ হাৱা মাৰিলোঁ হয় লেকটোত কিন্তু ইমান ভাল নালাগিলেহেঁতেন ৰাতি মানে খুব ভাল ভিউ হয় গৰমৰ দিনত ৰাতিয়ে কৰে মানুহে ব'টিংবিলাক থেংক ইউ এই ব'টিংবোৰ যদি মই পিছদিনালৈ থলোঁ হয় নহয় কাৰণ সেই আবেলি সময়ৰ পৰা দবা পিটা বৰষুণ হোটেলৰ পৰাই ওলাব নোৱাৰিছিলোঁ কাৰণ মই নেক্সট ডে আকৌ বেলেগ এটা হোটেল ল'লোঁ আৰু অকণমান কম দামত কাৰণ প্ৰথম দিনাখন বেছি টকা যায় আৰু 800 গ'ল বিৰাট ভাল আছিলে আৰু এইটো বেয়া নহয় ৱাইফাই চব আছে 500 এটা ল'লোঁ এজন ডাক্তৰ আৰু মিছেছ তেওঁ দুজনেই মানুহ আৰু তেওঁলোকৰ আৰু কৰ্মচাৰী আছে আৰু সেইকাৰণে ইমান বৰষুণত সেই ব'টিংটো কৰা দিগদাৰ আছিলে থেংক ইউ ফৰ ৱাচিং